বিশ্ববিদ্যালয়ৰ আজি প্ৰথমবাৰৰ কাৰণে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছে আৰু এই নৱাগত আদৰণি সভা আমি সেই কৃষ্ণ বলভদ্ৰক যেনেকৈ অৱন্তী নগৰত শান্তিপুণি মুনিৰ আশ্ৰমত সুধামা আৰু সুদামাই যিদৰে আদৰিছিলে আৰু যি কৰ্ণমুনিৰ আশ্ৰমত শকুন্তলাক বেৰি প্ৰিয়ম্বদা অনুসূয়া ঋত্বিকা ঋতজা আছিলে আমি সেই আৰ্হিত আজি তেখেতসকলৰ সাহায্যত নৱাগতসকলক আদৰণি জনাইছোঁ আৰু এয়া আমাৰ উদ্দেশ্য হৈছে যে এটা আধ্যাত্মিক পৰিৱেশ আছে, ইয়াত আছে এটা নৈতিক পৰিৱেশ, ইয়াত আছে শিষ্টাচাৰী পৰিৱেশ আৰু যেতিয়ালৈকে আমাৰ শিষ্টাচাৰ নাথাকিব, নৈতিকতা নাথাকিব, আধ্যাত্মিকতা নাথাকিব, আমি যিমানেই শিক্ষাৰে আমি শিক্ষিত নহওঁ, আমি আমাৰ প্ৰকৃত মানুহৰ পূৰ্ণ পৰিচয় দিব নোৱাৰিম আৰু সেয়ে আমি আজি প্ৰথম দিনটোতেই নৱাগত আদৰণি সভাৰ যোগেদি এনে পৰিৱেশ সৃষ্টি কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা তথা সুধী সমাজৰ সকলোৰে মন মগজু হৃদয়ত স্পৰ্শ কৰিছে আৰু ই যুগ যুগান্তৰ ধৰি প্ৰভাৱ পেলাব। ভৱিষ্যত যিহেতু চন্দনৰ তিলক দিয়া হৈছে, মালা পিন্ধোৱা হৈছে, অকণমান যদি মই কৈছোঁৱেই কান্তিং লক্ষ্মীং ধৃতিং মেধাম দদাতু চন্দনম নিত্যম, যে যেতিয়া আমি চন্দনৰ তিলক কপালত ধাৰণ কৰোঁ আমাক কান্তি দিয়ে, আমাক লক্ষ্মী দিয়ে, আমাক মেধা দিয়ে, আমাক শক্তি দিয়ে আৰু যিখিনি আমি মানুহে বিচাৰোঁ আৰু সেইকাৰণে সেই ফুটটো দিয়াৰ তাৎপৰ্য হৈছে এইটো। ঠিক তেনেকৈ মালাডাল যে আমি পিন্ধাইছোঁ পুষ্পে পুষ্পে সুপুষ্পে, অৰ্থাৎ সেই মালাৰ যোগেদি তেওঁৰ জীৱনটো সুগন্ধিময় হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।